বিগত বৰ্ষৰ 16 মেৰ নিশা ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল মৰিকলং আৰক্ষী থানাৰ এছআই জুনমণি ৰাভাৰ। জুনমণি ৰাভাৰ মৃত্যুৰ পিছতে উত্থাপিত হৈছিল বহু অভিযোগ। পৰিয়ালে দাবী কৰিছিল যে জুনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল, হত্যা কৰা হৈছে জুনমণিক। আৰু অৱশেষত মৃত্যুৰ কেইমাহমানৰ পিছতে পোহৰলৈ আহিছে বহু তথ্য। আচলতে পথ দুৰ্ঘটনা হৈছিল নে হত্যা কৰা হৈছিল জুনমণি ৰাভাক? আচল সত্যখিনি অৱশেষত ফাদিল কৰিম আপোনালোকৰ আগত। জুনমণি ৰাভাৰ হত্যাকাণ্ডৰ CBI দাখিল কৰিলে 3টা গোচৰৰ অভিযোগনামা। নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল তদন্তকাৰী সন্থাটোৰ। আৰু অৱশেষত এই ঘটনাৰ তদন্ত কৰি CBIয়ে জনায় যে আচলতে জুনমণি ৰাভাৰ হত্যাকাণ্ড হোৱা নাছিল, এটি পথ দুৰ্ঘটনাতহে মৃত্যু হৈছিল এছআই জুনমণি ৰাভাৰ। আৰু এই ঘটনা সন্দৰ্ভত আপোনালোকে বাৰু কি ভাবে কমেণ্ট কৰি জনাবচোন।